সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা অসমীয়া জাতীয় জীৱনৰ কাৰণে কি এটা শব্দত কোৱাটো অসম্ভৱ। ভূপেন হাজৰিকা অসমীয়া জাতিৰ শিহৰণ, আবেগ, অভিমান, সন্তুষ্টি, অহংকাৰ, অভিমান, প্ৰশান্তি, স্পন্দন আৰু প্ৰাণ। ভূপেন হাজৰিকাক বাদ দি বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ নক্সা আঁকিব নোৱাৰে বা জাতীয় জীৱনক কল্পনা কৰিব নোৱাৰে। আমাৰ অসমীয়া জনজীৱনৰ কোনটো স্তৰত ভূপেন হাজৰিকাৰ গীতৰ প্ৰয়োজন নাই? ভূপেন হাজৰিকাৰ গীতেই বান্ধি থৈছে অসমীয়া জাতিটোক। ভূপেন হাজৰিকাদেৱৰ গীতৰ মাজতে আছে অসমীয়া জাতীয় সত্তা। ভূপেন হাজৰিকাৰ গীতৰ লগতে আছে অসমীয়াৰ প্ৰাণ, অসমীয়াৰ ভৱিষ্যত আৰু অসমীয়াৰ চিন্তা আৰু চেতনা। গতিকে এনেকুৱা এগৰাকী প্ৰবাদ প্ৰতিম বিশ্বমানৰ শিল্পীক লৈ ৰাজ্য চৰকাৰে যি প্ৰয়াস চলাইছে জন্ম শতবৰ্ষ উদযাপনৰ বাবে, তাৰ কাৰণে আমি প্ৰথমতে ৰাজ্য চৰকাৰক ধন্যবাদ জনাইছোঁ। আৰু ৰাজ্য চৰকাৰক দুটামান কথা সুধিব খুজিছোঁ, ভূপেন হাজৰিকা কেন্দ্ৰিক কথা। যদি পাৰে কোনোবা এজনে এই কথাৰ উত্তৰ দিব, আৰু তেতিয়াহে আপোনালোকে ভূপেন হাজৰিকাদেৱক অন্তৰৰ পৰা শ্ৰদ্ধা কৰা বুলি আমি অনুমান কৰিম। নহ'লে নিৰ্বাচনৰ পূৰ্বে এয়া এক চমৎকাৰ বুলিয়ে গণ্য কৰিবলৈ বাধ্য হ'ম। কাৰণ ভূপেন হাজৰিকাই কোনখন অসমৰ কথা কৈছিল? ভূপেন হাজৰিকাই যিখন অসমৰ কথা কৈছিল সেইখন অসমক আপোনালোকে প্ৰতিনিধিত্ব কৰেনে? মই মাত্ৰ এটা সামান্য উদাহৰণ দিম। ভূপেন হাজৰিকাদেৱৰ অজস্ৰ গীতৰ মাজৰ মাত্ৰ এটা গীত, সাহিত্য সম্ৰাট ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ এটা কবিতা আছিল নহয়, আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম, সকলো আছিল সকলো আছে, নুশুনো নলওঁ গম। এই কবিতাটোক প্ৰত্যুত্তৰ হিচাপে লৈ বা এই কবিতাটোক আধাৰ হিচাপে লৈ ভূপেন হাজৰিকাই এটা গীত ৰচনা কৰিছিল, এটা গীত গাইছিল। সেই গীতটি হ'ল, আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব, আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। এই গীতটিৰ মাজৰ দফা এটাত আছে, প্ৰতি অসমীয়া আমি ভাল ভাৰতীয় আৰু দূৰণিৰ পৰা আহি লুইতৰ পাৰৰে মাটিক মাতৃ বোলা, প্ৰতি ভাৰতীয় হ'ল নতুন ৰূপৰ অসমীয়া। এই নতুন ৰূপৰ অসমীয়া বুলি এখেতে কাক কৈছিল? এই কথাটো স্পষ্ট কৰিব লাগে। ৰাজ্য চৰকাৰে এই কথাবোৰ বিশ্লেষণ কৰিব লাগে। লুইতৰ পাৰৰ মাটিক মাতৃ বোলা এইসকল ভাৰতীয় কোন? কোনসকল লোকে অসমীয়াৰ ভাষা সংস্কৃতিক নিজৰ আপোন কৰি লৈ ভাষা সংস্কৃতিক নিজকে লীন কৰি অসমীয়া হ'বলৈ বিচাৰিছে? সেইসকল লোক কোন বা সেইসকল লোককে ডক্টৰ হাজৰিকাই নতুন অসমীয়া বুলি চিহ্নিত কৰিছে নেকি? তেখেতে স্পষ্টভাৱে কৈছে যে আমি সেইভাৱে থাকিলে হ'ব, নহ'লে আমাৰ ৰাজাৰ নাই বুলি বিশ্বই বৰকৈ হাঁহিব। গতিকে এতিয়া বিশ্বই ক'ৰবাত আমাক হাঁহাৰ সুযোগ পাইছে নেকি? আমাৰ যে বিভেদৰ ৰাজনীতি, আমাৰ যে সাম্প্ৰদায়িক ৰাজনীতি, আমাৰ যে চিন্তাৰ মাজত বিভাজন অনা হৈছে, ইয়াক লৈ কোনোবাই আমাক হাঁহিব পৰা হ'ল নেকি? এই কথাবোৰ চিন্তা কৰক। আনহাতে ডক্টৰ হাজৰিকাই এই গীতটোৰ শেষৰ ফালে খুব বিনয়েৰে কৈছে, থলুৱা আৰু নতুন অসমীয়া এইবাৰ সেৱা যাচি লৈ সুঁৱৰাব খুজিছোঁ, অসমীয়া ৰাইজে নিজক পাহৰিলে ভোগালীত দুৰ্ভোগ হ'ব, আৰু বাপতি খাওঁ সেই ৰঙালী বিহুটোও কঙালীত পৰিণত হ'ব, আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰহাত তলে যাব। এই যে হাজৰিকাদেৱে থলুৱা আৰু নতুন অসমীয়া বুলি সম্বোধন কৰিছে, কোন তেওঁলোক? এই নতুন অসমীয়াসকল কোন? নতুন অসমীয়াসকলক আমি চিনিব পাৰিছোঁনে? নতুন অসমীয়াসকলক লৈ আমি বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোক আগবঢ়াই নিব পাৰিছোঁনে? এইখন চৰকাৰে নিছেনে? আমাৰ একদম স্পষ্ট কথা, ডক্টৰ ভূপেন হাজৰিকাই নতুন অসমীয়া বুলি যাক স্বীকৃতি প্ৰদান কৰিছিল সেইসকল হ'ল ইছলাম ধৰ্মী মিয়া মুছলমান। তেওঁলোকে বিভিন্ন প্ৰান্তৰ পৰা আহি অসমৰ লুইতকে মাতৃ বুলি সেৱা কৰি, মাতৃ বুলি আঁকোৱালি অসমীয়া জাতি মাতি ভেটিক নিজৰ কৰি লৈ, কৃষ্টি সংস্কৃতিক আপোন কৰি লৈ অসমীয়া হ'ব বিচৰা এটা জাতি। আৰু সেইসকলক এতিয়া কি কৰি থকা হৈছে? সেইসকলৰ লগত যিবোৰ ঘটনা ঘটি আছে, ডক্টৰ ভূপেন হাজৰিকা থকা হ'লে কি ক'লেহেঁতেন? এই কথাবোৰ নতুনকৈ চিন্তা কৰি চোৱাৰ প্ৰয়োজন, এই কথাবোৰ নতুনকৈ বিশ্লেষণ কৰি চোৱাৰ প্ৰয়োজন। এইকাৰণে কৈছোঁ, এইখন ৰাজ্য চৰকাৰে কোটি কোটি টকা খৰচ কৰি ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰিছে, ঠিকেই, একদম আদৰণীয় কথা, শ্ৰদ্ধেয় কথা। কিন্তু ডক্টৰ ভূপেন হাজৰিকাই গীতৰ জৰিয়তে বৃহত্তৰ অসমীয়া জাতিটোৰ কি সপোন দেখিছিল? কোনখন অসমৰ কথা তেওঁ চিন্তা কৰিছিল? সেই অসমখন এতিয়া আছেনে নাই? সেই অসমখন ক'ৰবাত থানবান হ'বলৈ গৈ আছে নেকি? সেই অসমখনত ক'ৰবাত কোনোবাই বিষ ঢালিব বিচাৰিছে নেকি? সাম্প্ৰদায়িক বিষ। এই কথাবোৰ চাব লাগে। এইকাৰণে চাব লাগে, এইখন চৰকাৰে বিভাজনৰ ৰাজনীতি কৰি আমাৰ অসমীয়া আৰু ডক্টৰ হাজৰিকাই কোৱা নতুন অসমীয়াৰ মাজত
এটা বিভেদ আনিছে, ঘৃণা আৰু বিদ্বেষৰ ভাৱ বিয়পাইছে। ডক্টৰ হাজৰিকাই স্পষ্টভাৱে কৈছিল নানা জাতি উপজাতি মিলি কেনেকৈ আমাৰ অসমখন হৈছে, আৰু সেইকাৰণে অসমীয়াসকলক বিভেদ পৰিহাৰ কৰি নিজ হাতে শ্ৰম কৰি দেশক নগৰিলে এই দেশ হ'ব নিশেষ আৰু মনবোৰো ভাঙি ছিঙি যাব। ইতিমধ্যে আমাৰ মনবোৰ ভাঙি ছিঙি গৈছে। গতিকে ডক্টৰ হাজৰিকাক সঁচাকৈ যদি আপোনালোকে শ্ৰদ্ধা কৰে মনৰ পৰা, সঁচাকৈ যদি ডক্টৰ হাজৰিকাৰ সপোনৰ অসমখন অসমবাসীক দিব খোজে, তেতিয়াহ'লে এই কামবোৰ পৰিহাৰ কৰক। এই হিংসা হিংসি বিভাজন সাম্প্ৰদায়িক চিন্তা বতৰাৰ পৰা মুক্ত হওক। বৃহত্তৰ অসমীয়া জাতীয় জীৱনক আগবঢ়াই নিবৰ কাৰণে নতুন অসমীয়াখিনিক নিজৰ কৰি লওক। কিন্তু এটা কথা স্পষ্ট যে ইয়াত বৈধ আৰু অবৈধৰ কথা আছে, আৰু এই কথাটো ডক্টৰ হাজৰিকাইও কৈ গৈছিল। গতিকে বৈধ আৰু অবৈধৰ কথাখিনিক গুৰুত্ব দি যিসকল বৈধ ভাৰতীয় তেওঁলোকক লগত লৈ আগবঢ়াৰ গত্যন্তৰ নাই, যদিহে আপোনালোকে মনে প্ৰাণে আন্তৰিকতাৰে ডক্টৰ হাজৰিকাক শ্ৰদ্ধা কৰে, ডক্টৰ হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰে। ধন্যবাদ। জয় অসম।